আমাৰ প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া শ্ৰদ্ধেয় জন এন.টি. কাথাৰ ডাঙৰীয়া, তেখেতে আমাৰ সমাজ জীৱনলৈ ভালেখিনি অৰিহণা বঢ়াই আছে আৰু তেখেতকো আমি মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি অনুৰোধ জনাইছোঁ কটন মহাবিদ্যালয়ৰ পাৰ্চী বিভাগৰ অধ্যাপক শ্ৰদ্ধেয় ডক্টৰ ফৰমান আলী ডাঙৰীয়া, তেখেতক মঞ্চলৈ আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মঞ্চত আসন গ্ৰহণ কৰিবলৈকো অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত বৰনগৰ B.Ed মহাবিদ্যালয় সৰভোগৰ তাৰে তেখেত অধ্যক্ষ শ্ৰদ্ধেয় গোলাম চাৰোৱাৰ ডাঙৰীয়া, তেখেতকো মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি আজিৰ এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিবৰ কাৰণে অসম নাগৰিক সমাজৰ আহ্বায়ক ডাঙৰীয়া শ্ৰদ্ধেয় পৰেশ মালাকৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু অসম নাগৰিক সমাজৰো তেখেত আহ্বায়ক আজিৰ এই সভাখনৰ ইম্পৰ্টেণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট বুলি আমি ভবাটো আমি একতা থাকিবলৈ হ'লে উইথ আণ্ডাৰষ্টেণ্ডিং আমাৰ আণ্ডাৰষ্টেণ্ডিংটোৱে মেণ্টেলিটিটোৱে আমি একতা হ'ব লাগে। কাৰণ আমি আমাৰ চেহেৰাটো সলাব নোৱাৰোঁ। কৈছে অৱশ্যে RSS সকলে কৈছে তাকো বদলাই দিম বুলি, সেইকাৰণে সেইটোকে চেষ্টা কৰি থাকে, কিন্তু সেইটো বদলাবলৈ বেছি দিনো নালাগে অৱশ্যে। আমি যদি বেলেগ সম্প্ৰদায়ৰ লগত বিয়া কৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকটো একেবাৰতে তাৰ চেহেৰাবোৰ সলাব। মোৰ ল'ৰা ছোৱালীসকলক আপোনালোকে দেখিলে এতিয়া কাৰ্বি বুলিও নাভাবিব, চেহেৰাটো বৰ বেলেগ, কাৰণ মোৰ মিছেছ বেংগলী হয়। আমি সকলোৱে একতা হ'ব লাগে বুলিহে চিন্তা কৰিছোঁ, কিন্তু জবৰদস্তি কৰি কৰাটো যিটো RSS সকলে কৰি আছে সেইটোকে একেবাৰে ডেঞ্জাৰাছ এতিয়াও চলি আছে। আপোনালোকে মনত আছে যে 2002 চনৰ পৰা এজন MLA আছিলে, তাৰপাছত তেওঁ মিনিষ্টাৰ হৈ গ'ল। সেই হোৱাৰ পাছৰ পৰা ইয়াত IGPও এজন সেই একেই সম্প্ৰদায়ৰ মানুহ আছিল, তেওঁলোকে লগ হৈ পেলাই আমাৰ কাৰ্বি আংলং আৰু NC-Hills-ত বহুত ঘটনা কৰালে। প্ৰথমতে কাৰ্বি আৰু কুকি, তাৰপাছত ডিমাচা আৰু মাৰ, তাৰপাছত ডিমাচা আৰু নাগা, তাৰপাছত ডিমাচা আৰু কাৰ্বি, তাৰপাছত কাৰ্বি আৰু খাচী, আৰু বড়ো আৰু কাৰ্বি, লাষ্টত কাৰ্বি আৰু ৰেংমা, তেনেকৈ কৰিলে। আৰু সেইটো কাৰণত আমাৰ কাৰ্বি মানুহ এতিয়া বহুত দুখীয়া হৈ পৰিছে, একেবাৰে ইকনমিকেলি ভাবিব নোৱাৰা দুখীয়া। ঘৰত আপুনি সোমালে দেখিব এক মুঠি চাউল নাথাকে, বেৰাবোৰ ভাঙা, চব বাঁহেৰে বনোৱা আৰু বোকাৰে লিপা ঘৰ। 90% তেনেকুৱা আমাৰ কাৰ্বিসকল, আৰু বোধহয় ডিমাচাসকলৰো তেনেকুৱা এতিয়াও। আৰু স্কুল নাই এতিয়া, সেইটো কাৰণত স্কুল নাই, ল'ৰা ছোৱালী পঢ়িবলৈ জেগা নাই, আৰু মা দেউতাসকলে ল'ৰা ছোৱালীক পঢ়াবলৈ শক্তি নাই। সেইকাৰণে
from the age of 6 to 14, Lord, age 6 to 12, সেইবিলাকক নগাঁও ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট কটাই ডিষ্ট্ৰিক্টলৈ পঠাই দি মানুহৰ ঘৰতে ডমেষ্টিক ছাৰ্ভেণ্ট হিচাপে কৰি কেতিয়াবা কিছুমানে পঢ়ে আৰু কিছুমানকতো অত্যাচাৰ কৰি মাৰি পেলালে সেইটো আপোনালোকে জানে জুই জ্বলাই দিলে সুনীলা ৰঙান্তি আৰু বহুত তেনেকুৱা ডেড বডি এতিয়াও পোৱা নাই ক'ত আছে মা দেউতাই নিজৰ ল'ৰা ছোৱালী ক'ত আছে গম নাপায় বিচাৰিব নোৱাৰে এজন সেইদিনা দেখিছিলোঁ কোনোবা হানছে ল'ৰাটো নগাঁৱৰ কোনোবা ঘৰতে আছে তাৰ দেউতা তাক চাবলৈ গৈছিল আৰু সেই ল'ৰাটো তাৰ দেউতাক চিনি নাপালে সেইকাৰণে দাদা হানছে আহিছে বুলি কৈছিল তাৰ নিজৰ দেউতা দাদা হানছে আহিছে আৰু তেনেকুৱা বহুত আছে এজনটো বিজয় ভাঞ্চো এইটোতো এতিয়া কিবা হৈ গ'ল তাৰ নিজৰ ঘৰলৈ যাবলৈ ইচ্ছা নাই মা দেউতাক চিনি নাপায় মা দেউতাৰ লগত লগ ধৰিবও নিদিয়ে সেই মানুহবিলাকে এটা ঘৰত আমি গৈ পেলাই বিচাৰিলোঁ শিকলিৰে লোহাৰ শিকলিৰে ভৰিত বান্ধি পেলাই ঘৰৰ পিছফালে ৰাখিছে সেই ল'ৰাজনক তেনেকুৱা আৰু পচা ভাতবিলাক কেতিয়াবা খাবলৈ দিয়ে সেইবিলাক আকৌ ঘূৰি আহি নাযায় আমাৰ মানুহ এনেকুৱা হৈ গ'ল সেইটো ধৰণৰ এইটো যে আমাৰ মাজত সংঘৰ্ষ লগোৱাৰ কাৰণে এদিন যেতিয়া ৰেংমা আৰু কাৰ্বিসকলৰ মাজত হৈছিল তেতিয়া মই আৰু ৰেংমা কিছুমান লিডাৰসকলে DC ওচৰত গৈছিল যে সেই তাত এনেকুৱা ঘটনা হৈছে DCয়ে লগে লগে টেলিফোন কৰিছে SP লৈ যে আপোনাৰ সেইটো এৰিয়াত ঘটনা হৈছে বোলে আপুনি কাই বিচাব নেকি SP কেনেকৈ খবৰ ৰিপ্লাই কৰিছে অঁ গম পাইছোঁ আমি শুনি আছোঁ কথা অঁ গম পাইছোঁ ফ'ৰ্চ নাই ফ'ৰ্চ থাকিলে কথা সেইটো বুলি ক'ল DCক এনেকৈ ৰিপ্লাই দিয়ে নে কিন্তু কাৰ্বি আংলং সেইটোৱে চলে আৰু নপঠিয়ালে ফ'ৰ্চ নাই বুলি কৈছোঁ কিন্তু সেই তাত আৰ্মি কেম্প আছে সেই তাত 2 কিলোমিটাৰ আঁতৰত আৰ্মি কেম্প আছে আৰু ৰেংমা আৰু কাৰ্বিসকলে একেলগে গৈ পেলাই FIR চাবমিট কৰিবলৈ গৈছিল চকীহলা পুলিচ ষ্টেচন আৰু পুলিচে এই FIRও নল'লে তেনেকৈ আমাক কেনেকৈ কৰে এই ৰিচেণ্টলি মোৰ 3 মিনিট আছে ৰিচেণ্টলি 13 তাৰিখে টকৌবাৰী গাঁৱত তিৱাসকলক 2জনক মাৰি পেলালে যি ডেড বডি য'ত পৰি আছে তাত একো চিনছ অফ ভাইলেন্স একো ভাইলেন্সৰ চিনছ অফ নাই কেছ নাই তাত কেছ পৰি থকা নাই আৰু ভালকৈ চোলাটো বান্ধি কি কয় পিন্ধিবলৈ দিলে ডেড বডি সকলক 2টা ডেড বডি আৰু তাত চোলাটো তেজ নাই চেণ্ডেল ভালকৈ পিন্ধাইছে ৰাখিছে কিন্তু ডেড বডি টকৌবাৰী তিৱা গাঁৱত অন দ্য বৰ্ডাৰ অফ Hojai district. Hojai district है Bengali Hindu মানুহ বিলাক থাকে Bengali Muslim বিলাক থাকে আৰু কাৰ্বি মানুহ থাকে কোপাবাৰী বুলি কাৰ্বি মানুহ আৰু এইটো এৰিয়া তিৱা মানুহ 9টা গাঁও আছে আৰু বাকীখিনি কাৰ্বি মানুহ গাৰো মানুহ ডিমাচা আৰু বড়ো মানুহ ইণ্টেনশ্যনটো কি এইটো আমাৰ মাজত আকৌ সংঘৰ্ষ লগা হ'ল তিৱা আৰু কাৰ্বিয়ে কাজিয়া কৰা হোৱা নাই এতিয়ালৈকে এতিয়া বহুত সম্ভাৱনা আছে সেইকাৰণে মই প্ৰেছতো বহুত কৈছোঁ যদি নকয় তেতিয়াহ'লে এইটো হ'বই আৰু আমি যদি নকয় অপেনলি যদি আমি নকওঁ তেতিয়াহ'লে ভয় আছে হ'বই
সেইকাৰণে আমি ক'বলগীয়া এতিয়া আকৌ কৰিছে খাচী তাত আকৌ উমখিৰমি বনাই ফাৰ্মৰ ঘৰ জ্বলাই দিয়ে আৰু জিঞ্জাৰ এইটো যে অসমীয়াত কি কয় জিঞ্জাৰ আদা গোটেইখিনি নষ্ট কৰি কৈছে এইটোতো খাচীসকলে কৰিছে কিন্তু নহয় খাচী মানুহবিলাক কৰা নাই আমি জানো খাচী মানুহ কৰা নাই ইয়াৰ মানুহবিলাকে গৈ পেলাই কৰাইছে আমাক কাজিয়া লগাব এইটো ভাবি যাওঁ তেতিয়াহ'লে আমি চেহেৰা বদলি এইবিলাক বদলি কৰিব নোৱাৰোঁ আৰু নালাগে দৰকাৰো নাই আমাৰ মনটোহে একতা হ'ব লাগে আমি যদি এই মনটো একতা হ'ব নোৱাৰোঁ তেতিয়াহ'লে নৰ্থ ইষ্ট আমি এক্সিষ্টেঞ্চটো দিগদাৰ আছে ডেঞ্জাৰ আছে আমি এক্সিষ্ট কৰিব নোৱাৰোঁ কাৰণ নৰ্থ ইণ্ডিয়ান মানুহ সেইবিলাক মানুহ তেওঁলোকৰ ভাৱধাৰা চিন্তা বৰ বেলেগ নহয় জানো এতিয়া ক্লাছ 4 মানুহে আমাক চলাই গোটেইখিনি দেশটো কোনোবা ক্লাছ 11 পাছ কৰা মানুহে আমাক চলাইছে তেওঁলোকে কিমান জানে তেওঁলোকে পাৱাৰ আছে টকা আছে কাৰণে আমাক চলাইছে আমি চাই আছোঁ উপায় নাই সেইটো সেইকাৰণে আমি যেতিয়া শংকৰদেৱে আমাৰ একতাৰ কাৰণে কাম কৰিছিলে সেই সময়টোৰ পৰা এখেতৰ লগত ফলোৱাৰ্ছসকলে যিবিলাক কৰ্মচাৰীসকলে বা ফলোৱাৰ্ছসকলে পুনৰ ভালকৈ বুজা নাছিল তেওঁৰ কথাবিলাক সেইকাৰণে নাম চাম চব সলাই দিয়ে কোনোবাই যদি তাত সোমায় সেইটো এছ'চিয়েশ্যনলৈ যায় নাম চাম চব সলাই দিয়ে ফৰ এক্সাম্পল দ্য ফাৰ্ষ্ট কাৰ্বি মেন who was inducted into Shankar Mission সেই সময়ৰ কথা তেওঁৰ নাম উপাধি চব সলাই দিলে তেওঁৰ তাত জয় হৰি আত্মা বুলি কয় পিছত আমি নাজানো সেই জয় হৰি আত্মাটো whether he was in T or Terang or Timung or Rongha আমি নাজানো হেৰাই গ'ল গোটেইখিনি তেওঁৰ পৰিয়াল ক'ত আছে আমি একো নাজানো এনেকুৱা হয় মোৰ দেউতাকো একেই কৰিলে মোৰ দেউতাৰ নাম বাছাই হিটিকাটাৰ যেতিয়া তেওঁ কনভাৰ্ট হৈছিল যেতিয়া তেওঁ কনভাৰ্ট হৈছিল মোৰ দেউতাৰ নাম বংশীধৰ মেধি বুলি দিলে নাম উপাধি সলাইছে মনটো বলা নাই তেতিয়াহ'লে কি কাম আছে নহয় জানো মনটো বলা নাই আমি মনো একতা হ'বলৈ কাৰণেহে সলাব লাগে যে আমি সেইফালে সোমাই যাম আৰু আমাৰ ফালে নিজৰ ফালে আৰু নাহো বুলি কথা সেইটো হ'ব নোৱাৰে সকলো মানুহে পৃথিৱীত সকলো জাতিয়ে ঈশ্বৰক ভয় কৰে কিন্তু আমি নজনা কাৰণে নামটো এই ঈশ্বৰৰ নামো বেলেগ নামটো লয় বড়োসকলৰ তেওঁলোকৰ ঈশ্বৰক আবংলৰি বুলি কয় আজিকালি আবংলৰি বুলি কোৱা মানুহ বৰ কম বড়োসকলৰ মাজত ঈশ্বৰ বুলিয়ে কয় ঈশ্বৰ বুলি নহয় ঈশ্বৰ বুলিহে কয় সেইটো বড়ো ভাষা বুলি কৈ দিলে ভাবিলে আমাৰ কাৰ্বি মানুহ একেই কথা অন্য মানুহে তেনেকুৱা কথা পৃথিৱীত ধৰ্মটো জেনেৰেলি দুইটা আছে এটাটো জাতিয়ে বনোৱা ধৰ্ম আৰু এটাটো আত্মিক ধৰ্ম হ'লে জাতিৰ কথা চিন্তা নকৰে জাতিটো থাকিবলৈ দিয়ক জাতিটো কিন্তু তোমাৰ আত্মাটো ঠিক হয়নে নহয় এনেকৈ বেছিকৈ চিন্তা কৰে সেইকাৰণে তাক কৈছে যে যিজনে ঈশ্বৰৰ ওচৰত যায় প্ৰাৰ্থনা কৰে he should worship in spirit and in truth ভাষালে নহয় মুখেৰে নহয় in spirit and in truth আৰু যদি জাতিয়ে বনোৱা ধৰ্ম হয় তেতিয়াহ'লে নাম চাম গোটেইখিনি সলাই থৈ দিয়ে কিন্তু সেইটো কামত নহয় আমাকো তেনেকুৱা ভুল বুজাইছিলে যেতিয়া খ্ৰীষ্টিয়ান ষ্টেনলি বুলি দিব মোকো জন নহয় আচলতে মোৰ নামটো JONES বুলি সেইটো এটা ষ্টৰি আছে আৰু মোৰ দেউতাক মোক নাম দিছিল লংকি বুলি আচলতে কিন্তু লং বুলি মোৰ
দেউতাৰ এল্ডাৰ ব্ৰাদাৰৰ নাম লওঁ। কাৰ্বি নিয়মতে মোৰ মায়ে লওঁ বুলি মুখৰ পৰা ওলাব নোৱাৰে, সেইকাৰণে মোক জোন বুলি মাতি। জোন বুলি মাতি জোনটো ছোৱালীৰ নাম, সেইকাৰণে পিছত কিবা সলালে মোৰ দেউতাসকলে তাক জোনছ বুলি কৰি দিয়ে মোক এডমিশ্যন ল'ব। এই থাকি গ'ল আৰু এতিয়া চেঞ্জ কৰিম বুলি ভাবিছোঁ, এতিয়া বুঢ়া হৈ গ'ল আৰু কি দৰকাৰ নামটো বেছি ডাঙৰ কথা নহয় বুলি ভাবোঁ আৰু নহয় জানো। মোৰ মনটো যদি ঠিক হয় নহয় জানো, আমি তেতিয়াহ'লে চব ঠিক কৰি যাব। এইটোকে কৈ মোৰ কথাখিনি মনতে আমি দিৱস উদযাপন, কিছুমান প্ৰতিবাদী আন্দোলন, জনসংযোগ এই ধৰণৰ আজি অসমত যি ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু চাৰিওফালে বিয়পাই দিয়া হৈছে, আজি অসমত যি ধৰণৰ বিভাজনৰ ৰাজনীতি চাৰিওফালে বিয়পাই দিয়া হৈছে, সেইকাৰণে আমি আজি আচলতে 5 তাৰিখ আগতে 5 তাৰিখটো শংকৰদেৱৰ তীৰ্থন তিথি বুলি আমি ঠিক কৰা হৈছিলে, কিন্তু এদিন আগুৱাই গ'ল। তৎসত্বেও শংকৰদেৱৰ যি উদাৰ মানৱতাবাদ, যে সকলোকে সামৰি অসমীয়া জাতিৰ যিটো প্ৰশ্ন, সেই যিটো উদ্দেশ্য আৰু আদৰ্শ আছিল, সেই শংকৰদেৱৰ উদ্দেশ্য আৰু আদৰ্শক শিৰোগত কৰি আজি আমি অসমত এই ভাৰত জোড়ো অভিযান অসম আৰু অসম নাগৰিক সমাজৰ পৰা এই যিটো জনগণ মন অসম চেপ্টাৰৰ যিখিনি কথা, যি কাৰ্যসূচী, সেইটো ৰাজহুৱাকে উন্মোচন কৰিবৰ কাৰণে আমি ইয়াত ভোট খাইছোঁ। আৰু ইয়াৰ লগতে আজি এটা বৰ সুন্দৰ অনুষ্ঠান, মহান উদ্দেশ্যৰে জনগণ মন অভিযানৰ যি আয়োজন কৰিছে ভাৰত জোড়ো অভিযান আৰু অসম নাগৰিক সমাজৰ দ্বাৰা। প্ৰথমে মই ভাৰত জোড়ো যাত্ৰা আৰু অসম নাগৰিক সমাজৰ বিষয়ববীয়া সকললৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যি মহান উদ্দেশ্যৰে আজিৰ এই শুভাৰম্ভ বিয়পাই দিয়াৰ চেষ্টা কৰিছে। অসমত ন্যায় ভিত্তি প্ৰচাৰ কৰি ক্ৰমে মুছলমান বিৰোধী হিংসাক উচতনি দিয়া হৈছে। স্বয়ং মুখ্যমন্ত্ৰীজনে সংবিধানৰ নামত কোৱা শপত জলাঞ্জলি দি এক অদ্ভুত মুছলমান বিদ্বেষী প্ৰচাৰ প্ৰবল উৎসাহেৰে চলাই আছে। এই সময়ত কাণ্ডজ্ঞান নস্যাৎ কৰা বহু কথা মুছলমানৰ বিৰুদ্ধে কোৱা হৈছে আৰু কিছুমান ভুৱা ঘটনাৰ বাতৰিও ওলাই থাকিব, কিন্তু এইবোৰৰ অন্তৰ্গত থকা কুঅভিসন্ধিৰ উমান পোৱা ৰাইজে শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ সকলো সময়তে ৰক্ষা কৰিব লাগিব। ঘোষণাপত্ৰ আছে, নাম অভিযানৰ কেন্দ্ৰীয় কমিটিয়ে যোৱা 15 আগষ্টৰ স্বাধীনতা দিৱসৰ পৰা 2025 চনৰ এপ্ৰিল মাহৰ আম্বেদকাৰ জয়ন্তীলৈকে জনগণ মনৰ নাম দি এলানি কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীসমূহৰ উদ্দেশ্য হৈছে সাংবিধানিক প্ৰমূল্যৰ প্ৰসাৰ, গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু অহিংস ৰাজনৈতিক আৰু সাংস্কৃতিক আন্দোলন শক্তিশালী কৰি আমাৰ দেশৰ গণৰাজ্যৰ পুনৰুদ্ধাৰ কৰা, দিৱস উদযাপন, প্ৰতিবাদ আন্দোলন আৰু
সমগ্ৰ ৰাজ্যৰ বিভিন্ন নাগৰিক সমাজৰ সহযোগত অনুৰূপ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। কলা চৰাই, নেউল আৰু কুকুৰ হত্যা কৰিলে যি প্ৰায়চিত্ত, এগৰাকী নাৰী আৰু এজন ক্ষুদ্ৰ হত্যা কৰিলে একেই প্ৰায়চিত্ত, এদিনৰ কৃষ্ণ সাধন অৰ্থাৎ